লাইভৰ বিশেষ অনুষ্ঠানলৈ আপোনাক স্বাগতম। আজি আমাৰ সৈতে আছে এনে এগৰাকী অতিথি যিগৰাকীয়ে বিগত ৩৫টাকৈ বছৰ প্ৰায় ৩৫টাকৈ বছৰ তেওঁ বিজেপি দলৰ সৈতে সংযুক্ত হৈ আছে। বিজেপি দলৰ তেওঁ নেতা আৰু দেখা গৈছে যে অসম ৰাজ্যিক অনুসূচিত জাতি উন্নয়ন পৰিষদৰ তেওঁ অধ্যক্ষ জয়ন্ত দাস। প্ৰথমে স্বাগতম। নমস্কাৰ। জানিব বিচাৰিছোঁ নিৰ্বাচন সমাগত পোনপটীয়াকৈ সুধিব বিচাৰিছোঁ, আপুনি প্ৰস্তুতিও চলাই আছে দেখা গৈছে, ৰাইজৰ মাজত আপুনি জনপ্ৰিয়তাও আপোনাৰ আছে যথেষ্টখিনি, কি ক'ব বিচাৰিব সেইখিনি সময়ত? চাওক, মানে প্ৰথমে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ ইণ্টাৰভিউ ল'ব অহাৰ কাৰণে। আৰু নিৰ্বাচনৰ প্ৰস্তুতি আচলতে মোৰ এতিয়াৰ নহয়, যেতিয়াৰ পৰা জানা বুজা হৈছোঁ আৰু ৰাজনৈতিকভাৱে ক্ষেত্ৰখনত নামিছোঁ। মোৰ নিজৰ গৃহ সমষ্টিত সদায় নিৰ্বাচন কেন্দ্ৰিক মই এজন প্ৰাৰ্থী হোৱাবলগীয়া যি পদক্ষেপ সেইখিনি মোৰ থাকে, ৰাইজৰ মাজত থাকোঁ, ৰাইজৰ লগত থাকোঁ। কিন্তু আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যু হোৱাৰ পিছত অকণমান মানে মানসিকভাৱে ইমান শক্তিটো এটা অহা নাই যে আকৌ নিৰ্বাচনী ধামখুমীয়াত পৰি ৰাইজৰ মাজত যাম। কাৰণ মনটোৱে নামানে দেখোন, যি লাখ লাখ অনুৰাগী আছে সেইসকলৰ মাজত ময়ো এজন বুলি এতিয়া উপলব্ধি কৰিছোঁ। বিশেষভাৱে আপোনাৰ বন্ধু আছিলে তেওঁ? না, আচলতে বন্ধু নহয়, মোতকৈ জুবিন গাৰ্গ 3 বছৰ জুনিয়ৰ আছিল বি.বৰুৱা কলেজতে পঢ়া, যেতিয়া মানে অসমৰ জুবিন গাৰ্গ হোৱা নাছিল। আৰু তেতিয়া উঠি অহা এজন শিল্পী আছিল, যথেষ্ট মানে মানে শক্তিশালী এটা মানে হেৰি আছিল, সত্তা এটা আছিল। আৰু মই সেইখিনি সময়তে আপোনালোকে জানে যে গুৱাহাটীৰ এখন আগশাৰীৰ বিহু বেলতলা বহাগী উৎসৱ সেইখনত মই একদম মানে ভলণ্টিয়াৰ বেজ পিন্ধাৰ দিনৰ পৰা জড়িত আছিলোঁ। আৰু মোৰ এতিয়াও মনত আছে, মই তেতিয়া ধাৰাবাহিকভাৱে 8 বছৰ মই সাধাৰণ সম্পাদক হিচাপে আছিলোঁ। আৰু সেইখিনি সময়ত জুবিন গাৰ্গে আৰম্ভ কৰিছিল ৰকেটৰ যাত্ৰা। আৰু এতিয়াও মনত আছে যে এবাৰ জুবিন গাৰ্গ মানে 11টা নে 12টা বজাত তেওঁৰ কাৰ্যসূচী এটা দিয়া হৈছিল, কিন্তু আহি পালে 3টা বজাত। মোৰ কথা হ'ল যে সেই 12টা বজালৈ যিমান ৰাইজ ৰখি আছিল 3টালৈ সিমান নাই, নহ'ব। মই জুবিন গাৰ্গ অহালৈ ক'লোঁ, জুবিন এইটোতো নহ'ব, তুমি কালি কি প্ৰগ্ৰেম আছে মই একো নাজানো, তুমি কালি আহিব লাগিব, আকৌ ৰাইজে যাতে তোমাক দেখা পায়। সিও ক'লে ঠিক আছে দাদা হ'ব, কালি মোৰ এনেও প্ৰগ্ৰেম নাই। ৰ'বা, তুমি সেই গ্ৰীণ ৰুমত গৈ গ'লে নহ'ব, ব'লা এবাৰ ষ্টেজত উঠোঁ। এতিয়াও মনত আছে, হাতত ধৰি এনেকৈ দুয়োটাই আহিছোঁ। আৰু মোৰ ভাল লাগিছিল সেই মুহূৰ্তত যে সেই উঠি অহা জুবিন গাৰ্গক ৰাইজে সেই যিমান 500-1000 মান আছিল আৰু ৰাতি একদম পুৱতি নিশা ইমান একদম এটা আদৰণি জনাইছে হুলস্থুলেৰে। আৰু যেতিয়া মই ক'লোঁ ৰ'ব ৰাইজ, আপোনালোকে এতিয়া জুবিন গাৰ্গে গান গাব নাই, আৰে কি হ'ল, কিয়? তেতিয়া জুবিন গাৰ্গে ক'লে যে নহয় মই কালি গাম, আজি যিহেতু দেৰি হ'ল। দাদাই ক'লে যে কালি আমাৰ অলৰেডি প্ৰগ্ৰেম আছেই, পূৰা ছেট কৰা আছিল, কিন্তু তাৰ মাজতে আৰু সেইদিনাখন গম পাইছিলোঁ যে এই জুবিন গাৰ্গ ভাল লাগিছিল, একেখন কলেজৰে মোতকৈ জুনিয়ৰ আছিল। আৰু তাৰপিছত জুবিন গাৰ্গে এটা যাত্ৰা, যি যাত্ৰাই আজি অসমবাসীক গৌৰৱান্বিত কৰে। আৰু মানে এটা যেন অভিভাৱক, এটা বয়সত ডাঙৰ, যিহেতু এটা ছিনিয়ৰ জুনিয়ৰ থাকেই কলেজত, আৰু সেইটো বেছি চলে, মানে 1 বছৰ ডাঙৰ হ'লেও দাদা মানে সেইটো থাকেই। আৰু সেইকাৰণে খুব ক্ল'জ নাছিলোঁ, লগ পাই নাথাকোঁ যে এনেকুৱা একেবাৰে সদায় লগ পাওঁ, প্ৰায়ে পাওঁ, খুব কম লগ পাওঁ, এনেকুৱা বিহুৱে খবৰহে পাওঁ। এইবাৰ বনগাঁও বিহুখনত অহা কথা আছিল, কিন্তু পাকিস্তান আৰু ভাৰতৰ যি যুদ্ধৰ দুন্দুবি, তাৰ বাবে আমি বাকী কেঞ্চেল কৰি দিছিলোঁ। আৰু মানে আমাৰ কমিটি, মই যিহেতু সভাপতি আছিলোঁ, কমিটিয়ে ক'লে যে জুবিন গাৰ্গৰ মাননিটো যিটো মানে এডভান্সটো, আগধনটো, বোলো এইটো কণ্টিনিউ হ'ব আৰু আমাক জুবিন গাৰ্গক লাগিবই। সেইটো আৰু এতিয়া আমি সেইটো ফিৰাই নানো। আৰু কোনে জানে যে হঠাৎ আমাৰ মাজৰ পৰা জুবিন গাৰ্গ গুচি যাব। আৰু নোহোৱা হোৱাৰ দিনাখনৰ পৰা মানে বুকুত এটা খুন্দা মাৰি আছে আৰু উপলব্ধি কৰিছোঁ যে আমি ইমানো একদম জুবিন গাৰ্গ কৰি থকা মানুহ নহয়, কিন্তু যিসকলে সঁচাই জুবিন গাৰ্গৰ কাৰণে পাগল হৈ আছিল, আজি মৃত্যুৰ পিছত আমি সেনেকুৱা অৱস্থাত আছোঁ। এতিয়ালৈ সমাধি ক্ষেত্ৰত কিমানবাৰ গৈছোঁ মই নিজে নাজানো, বহুত বাৰ গৈছোঁ, যাওঁ, সেৱা এটা কৰি গুচি আহোঁ, সেৱা কৰি পিনে ওলাই যাওঁ। মই তাকে ভাবিছোঁ যে অসমৰ হিয়াৰ আমঠু অসমীয়াই কি যে হেৰুৱালে এটা সম্পদ। আৰু
শ্বৰ্ট ভিডিঅ'বিলাক চাই থাকোঁতে বহুত বেছি আৱেগিক চকু পানী ওলায়। এনেকুৱা এটা সত্তা আছিল যি কিমান আমাৰ লেখক, বুদ্ধিজীৱী, সাহিত্যিক, মানে কিমান বিদ্বত মানুহ অসমখনত আছিল, কিন্তু সেইজন এজন জুবিন গাৰ্গ আছিল যি জাতীয় সংগীতৰ থকা ভুলটো আঙুলিয়াই দিছিল, শুধৰাই দিছিল। সেইটো তেতিয়া মানে কথাবিলাক ক'লে ইমান এটা এতিয়া তাৰমানে ইয়াৰ পৰা উপলব্ধি কৰিছোঁ যে সঁচাই এনেকুৱা এজন মহান যি আৰু কেতিয়াবা আৰু জন্ম হ'ব বুলি মই নাভাবোঁ। তেওঁৰ দৰে, তেওঁৰ লেখীয়া, তেওঁৰ নিচিনা ওচৰে ওচৰে যাব পৰা কোনোবা নিশ্চয় জন্ম হ'ব পাৰে, কিন্তু যে জুবিন গাৰ্গৰ সেই সত্তাটো আমি পাম নাভাবোঁ। আৰু সেইকাৰণে মানসিকভাৱে একদম মানে প্ৰস্তুত নহয়, মনটো একদম বেয়া, ভাল নালাগে তাৰমানে। আৰু আগতে কি হয়, গোটেই দিনটো ব্যস্ত থাকোঁ, ঘূৰি আহি মই খুব চিনেমা চাওঁ, মোৰ এইটো একদম সৰুৰ পৰাই স্বভাৱ, একদম টিভিত মানে লগাই চিনেমা চাওঁ। এতিয়া টিভিটো চোৱাও নহয়, খালি আহি মোবাইলটো যেতিয়া সময় পাওঁ গোটেই মানে ৰিলছবিলাকত থাকে, চাৰিওপিনে জুবিন গাৰ্গ, চাৰিওপিনে জুবিন গাৰ্গ। আৰু সেই কথাবিলাক ইমান মানে মহত্ব থকা কথা, সেইখিনি সময়ত গুৰুত্ব দিয়া নাছিলোঁ। এতিয়া তেওঁৰ অনুপস্থিতিত তাৰমানে বিৰাট মনটো বেয়া লাগে যে এবাৰ ঐ জুবিন বুলি এবাৰ খাপতি ল'ব পাৰিম, সেনেকুৱা এটা মন এটা আহে। হয় জয়ন্ত দাস, আপোনাক এটা কথা জানিব বিচাৰিম, অতিকৈ চবকে এইটো এটা সাংঘাতিক দুখ দিছে এই বিষয়টোৱে। যিসকলে মনেৰে ভাল পায় জুবিন গাৰ্গক, কোনে মনেৰে ভাল পায় সেয়া কোৱাৰ প্ৰয়োজন নাই, আপুনি কিছু সময় পূৰ্বে উল্লেখ কৰিছে। সেইবিলাক মানে কোনোবাই ভাল পায়, কোনোবাই বেয়া পায়, কোনোবাই বেছি ভাল পায়, কোনোবাই কম ভাল পায়, এইবিলাক ভাগ বতৰা কৰাৰ সময় নহয়। আৰু যে মই নাভাবোঁ যে আজি জাতিক এক কৰি থৈ গ'ল, হিন্দু মানে মুছলিম, শিখ, ইছাই সকলো ধৰ্মৰ ঊৰ্ধত নি আজি এক কৰি থৈ গ'ল এনেকুৱা এটা সত্তা। যে মই এইকাৰণে কৈছোঁ যে আমি আগতে ব্যস্ত থাকোঁ, গান খুব কম শুনো, যাত্ৰা পথত কেতিয়াবা গান এটা লগাওঁ, সেইখিনিতে সীমাবদ্ধ আমাৰ সীমাবদ্ধতা আছিল। আৰু আটাইতকৈ ডাঙৰ কথা, যিহেতু মানে একদম সৰু অৱস্থাত পালোঁতো, কলেজত পোৱা তাৰমানে, এতিয়া কলেজত পোৱা মানুহ এটা মানে অন্যৰ কাৰণে যিমান এটা ডাঙৰ মানুহ আমাৰ কাৰণেও হয়, কিন্তু এনেকুৱা এটা ভাৱ নাহেতো, কিন্তু ঘপকৈ আমাৰ মাজৰ পৰা নোহোৱাই থাকিল। আৰু মোৰ ইমান আশা থৈছোঁ যে এইবাৰ মই ভাবিছিলোঁ যে বহুত বছৰৰ মূৰত, যিহেতু মই নিজেই সভাপতি, বহুত কমে 20-25 বছৰৰ মূৰত মই সভাপতি হৈছোঁ, আৰু এইবাৰ আহিব সেই বিবৰা কলেজত, পিছত লগ পাম বহুত দিনৰ মূৰত, তাৰ লগত ভালদৰে কথা পাতিম। মনৰ আশা মনতেই গ'ল, তাৰপিছতো ভবা নাই মই যে অহাবাৰলৈ থাক, যি আগধন দিয়া আছে অহাবাৰলৈ থাকক, আমি অহাবাৰ আহিব। আৰু ইভেন মই এইবাৰ অকল জুবিন গাৰ্গৰ সময়লৈ আমি ডেট ঠিক কৰিছিলোঁ, সময়লৈ, কাৰণ মোক সভাপতিটো দেৰিকৈ হ'লোঁ, হৈয়ে মই প্ৰথম কথা ক'লোঁ এইবাৰ জুবিন গাৰ্গক লাগিব, আৰু কোন কেনেকুৱা কণ্টেক্ট আছে কণ্টেক্ট কৰ, আৰু তেওঁক ক'লে হ'ল মোৰ নামটোও কবি, যে তেওঁ দিয়া সময়মতে আমি দিন ঠিক কৰিম। আৰু প্ৰথম মোৰ তাৰিখটো মনত আছে, মাহটো পাহৰিলোঁ, 7 তাৰিখ তেওঁ এটা ডেট দিছিল, দি উঠি দুদিনৰ পিছতে নোৱাৰিম বুলি ক'লে। তাৰপিছত নেক্সট আকৌ সেনেকৈ এসপ্তাহ পিছ হয়, অকল তেওঁৰ ওপৰতে বেছ কৰি ভাবিছিলোঁ যে বহুত দিনৰ মূৰত অন্ততঃ মানে একান্তভাৱে পৰিৱেশন কৰাৰ সময়ত বহুত সময় পাম, কিন্তু এইটো আশাচিত হৈ থাকিল। হয় জয়ন্ত দাস, এটা বেলেগ প্ৰসংগলৈ আহোঁ, বেলেগ নহয়, আপোনাৰ যিটো ৰাজনীতিৰ প্ৰসংগ, জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ পিছত ডেফিনেটলি আজি এটা মাহ আপোনাৰ প্ৰচাৰ বুলি নহয়, ৰাইজৰ মাজত আপুনি সোমোৱা বিষয়টো প্ৰচাৰ মানে কি ছ'চিয়েল মিডিয়া বা সামাজিক মাধ্যমত আমি দেখিবলৈ কমকৈ পাইছোঁ বা পোৱা নাই। সেই হিচাপৰ আমি যদি চাওঁ, আপুনি যথেষ্ট জনপ্ৰিয়তাটো মানে আপোনাৰ যথেষ্ট জনপ্ৰিয়, আপুনি দিছপুৰ সমষ্টিটো বাছি লৈছে, কেনেকুৱা ধৰণে আগবাঢ়িছেনো? চাওক, কথা হ'ল যে মই ৰাজনীতিত থকা বহুত বছৰ হ'ল, আপুনি মোৰ সমবয়সীয়া, আৰু আপুনি বহুত বছৰ সাংবাদিকতা কৰিছে, মই যুৱ মৰ্চাত থাকোঁতে আপুনি মোক পাইছে। যেতিয়া ইন্দ্ৰমণি বৰা ডাঙৰীয়া ৰাজ্যিক সভাপতি আছিল তেতিয়াই মোক টিকেট দিব লাগিছিল, মাত্ৰ দিছপুৰৰ পৰা নহয়। কৈছে তুমি কৰবা, আৰু জালুকবাৰীৰ পৰাতো এবাৰ দিছেও মোক তেখেতৰ দিনতে। মই অকল MLA হ'ব লাগে কাৰণে সেই ৰাজনীতিত নাই। মোৰ কথা হ'ল যে আমি যদি নিজৰ অঞ্চলৰ কথা আমি দায়িত্ব সহকাৰে চিন্তা নকৰোঁ, তো বেলেগেতো নকৰে ন। আৰু অন্ততঃ যিমান যি নহওক আমি মানুহে হয়, মানুহ হয়। মোৰ যেতিয়া কিবা এটা টান আহিব, প্ৰথম মোৰ ঘৰখনলৈ মনত পৰিব। আৰু এতিয়া বাহিৰৰ পৰা এটা মানুহ আহি যদি ইয়াত হয়, তেওঁৰ ঘৰখন কিন্তু বাহিৰত থাকিল নহয়, তেওঁৰ পৰিয়াল, ইষ্ট কুটুম্ব, বন্ধু বান্ধৱ, কলেজত পঢ়া, স্কুলত পঢ়া, সেইবিলাকতো তেওঁৰ বাহিৰত থাকিল, এতিয়া কি টান থাকিব তেওঁৰ। আৰু মই সেইকাৰণে এটা এষ্টাব্লিছ কৰিব বিচাৰিছিলোঁ,
আৰু সুদীৰ্ঘ মোৰ এটা সংগ্ৰাম আচলতে যে ইয়াত স্বাধীনতাৰ পিছত দিছপুৰ সমষ্টিৰ পৰা আজিলৈ কেতিয়াও স্থানীয় ব্যক্তি বা মহিলা বিধায়ক হোৱা নাই। সেইকাৰণে সেই যুঁজি আছোঁ। কিন্তু জালুকবাৰীত যোৱাৰ কাৰণটো বেলেগ। জালুকবাৰীত যোৱাৰ আগে আগে প্ৰমোদ মহাজন ডাঙৰীয়া, প্ৰয়াত প্ৰমোদ মহাজন ডাঙৰীয়া আমাৰ প্ৰভাৰী আছিল, অৰ্থাৎ ইনচাৰ্জ আছিল। আৰু তেতিয়া মই যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতিৰ দায়িত্বত আছিলোঁ। আৰু তেখেতে আমাৰ ছিনিয়ৰ মষ্ট নেতাকেইগৰাকীক মানে এটা অফাৰ দিলে যে জালুকবাৰী খেলক আৰু অসমৰ বাকী যোনটো চিট বিচাৰে লওক। সেই অফাৰটো কিন্তু মোৰ তালৈ নাহিল, কাৰণ মই বহুত কনিষ্ঠ তেওঁলোকতকৈ। আৰু তেওঁলোকে একদম না। আৰু সেইটো আপোনালোকৰ সংবাদ মাধ্যমৰ বাতৰি কাকত একদম সন্মুখৰ পৃষ্ঠাত মানে আহিছে, না বাবা না, জালুকবাৰী না বাবা না। আৰু সেই সময়ত মই গৈ পালোঁ প্ৰমোদ মহাজনৰ ওচৰত। তেওঁ বৰ চিন্তিত আছিল। মই সোমালোঁ এপইণ্টমেণ্ট লৈ তেওঁৰ ভিতৰত, মই গুৱাহাটীতে দেই, তেওঁ গুৱাহাটীত যেতিয়া। তাৰপিছত মানে মোৰ পিনে চাই গৈছে, আৰে তই এনেকুৱা টাইমত আহিছ, মই ভাবি থকা বিষয়টো তই পাৰ্টীৰ স্বাৰ্থত এটা সিদ্ধান্তত তই মানিবলৈ। বোলো কওক। কৈছে তই জালুকবাৰী খেলিবলৈ। মই দিছপুৰৰ কথাই ক'ব আহিছোঁ আপোনাক। মই কৈছোঁ মই দিছপুৰৰ কথা ক'ব আহিছোঁ। বোলে নহয় চা, তেওঁ তেতিয়া ক'লে। আৰু পিছদিনা পেপাৰত সেইকেইটাই পালোঁ যে তেওঁ ক'লে চা, মই গোটেই আমাৰ ছিনিয়ৰ যিখিনি আছিল লিডাৰ তেওঁলোকক ক'লোঁ যে জালুকবাৰীত তহঁতে খেল আৰু বাকী য'ত খেল খেল। কিন্তু তেওঁলোকে না কৰিলে। মই একজেক্টলি শব্দটো এনেকুৱা, এৰা গেৰা। তেওঁ কয় এৰা গেৰা কিছি কো দেনা नहीं चाहता हूँ, पार्टी का प्रतिष्ठा का बात है। পাৰ্টীৰ প্ৰতিষ্ঠাৰ কথা আছে। মই এজন মানে সাধাৰণ কোনোবা কৰ্মীক তাতে দি মই পাৰ্টীৰ প্ৰতিষ্ঠাটো মই ক্ষতি হ'ব বিচৰা নাই। এজন মোক এষ্টাব্লিছ লিডাৰ লাগে। আৰু তই যিহেতু যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি আৰু তই খুব ষ্ট্ৰং হয়, তই যাব লাগিব পাৰ্টীৰ স্বাৰ্থত। সেই তেতিয়া গৈছোঁ মই পাৰ্টীৰ স্বাৰ্থত বুলি কোৱাৰ লগে লগে মই তাত গৈছোঁ। নহ'লে মই কেতিয়াও বাহিৰত নগ'লোঁ, এতিয়াও যোৱা নাই। আৰু সেইকাৰণে মই দিছপুৰত যিহেতু মই গোপালপুৰ হাইস্কুলত পঢ়া, আৰু গোপালপুৰ হাইস্কুল গোপালপুৰ হাইস্কুলখনৰ নিৰ্মাণ কৰা যি কেইগৰাকী ব্যক্তি, মহান ব্যক্তি আছে, তাৰ ভিতৰত মোৰ দেউতা স্বৰ্গীয় দীননাথ দাস অন্যতম এজন। আৰু তেওঁলোকৰ মুখত শুনিছিলোঁ দেউতাহঁতে স্কুলত ইয়াৰ পৰা চাইকেল মাৰি কামৰূপ একাডেমীত গৈছিল। আৰু তেতিয়াই দেউতাই ভাবিছিল যে আমি ইমান কষ্ট কৰিছোঁ, যাৰ চাইকেল নাই এৰি থৈ যায়, যাৰ চাইকেল নাই যাব নোৱাৰে ইমান দেৰি। চাইকেল থকা ঘৰৰ কিজনেহে কোনোমতে গৈ তাত উচ্চ শিক্ষা অৰ্থাৎ স্কুলীয়া শিক্ষা লৈছিল। তেতিয়াই বোলে ভাবিছিল এখন স্কুল আমাক ইয়াত লাগে। আৰু সেই সকলৰ মাজত মোৰ দেউতাও আছিল। আৰু আমাক কৈছিল প্ৰথম যেতিয়া বাঁহ কিনিবও পইচা নাই, বশিষ্ঠৰ পৰা বাঁহ কাটি কান্ধত নিজেই লৈ তাতে প্ৰথম মানে স্কুলৰ প্ৰতিষ্ঠা কৰিছিল। আৰু সেইকাৰণে আমাৰ দেউতাকে যিখন প্ৰথম প্ৰতিষ্ঠাপক মানে পৰিচালনা কমিটি আছিল, তাৰে মোৰ দেউতা সাধাৰণ সম্পাদক আছিল। আৰু একেবাৰে মাটিৰ লগত শিপাৰ লগত জড়িত আমি। আৰু সেইকাৰণে আজি মই ভাবোঁ যে আমি স্থানীয় ব্যক্তি, কাৰণ মোৰো পিছত যাতে ইয়াৰে স্থানীয় কোনোবা যাতে ইয়াত আহি অন্ততঃ নিজৰ অঞ্চলৰ, নিজৰ স্কুলত পঢ়া লগ বন্ধুসকল, নিজৰ কলেজত পঢ়া লগ বন্ধুসকল, নিজৰ এই বিহু পূজা কমিটিত উঠি বহা কৰা সেই শৈশৱ কালৰ পৰা ডাঙৰ হোৱাসকল এটা সম্পৰ্ক থাকে নহয়, সেইসকলৰ কাম কৰিব পাই ভাল লাগিব। তেওঁলোকৰো এটা আশা থাকেতো যে আমাৰ জয়ন্ত বা আমাৰ অমুক, যে স্থানীয় এজন হ'লে বাহিৰৰ পৰা আহিল, চিনি বুজি নাপায়, যিসকলে তৈলমৰ্দন কৰাৰ উস্তাদ সেইসকলে যাই ক্ল'জ হ'ব, নিজৰ ওচৰত গুচি যাব। এতিয়া মোৰ ওচৰততো সেইটো নহয় নহয়, মই প্ৰত্যেক অঞ্চলৰ মানুহখিনি জানো, প্ৰত্যেক অঞ্চলৰ মানুহ কোন কেনেকুৱা জানো। এতিয়া সেই কথাটো তাৰে যিটো এডভান্টেজ আৰু ডিছএডভান্টেজ, এজন স্থানীয় ব্যক্তি বা মহিলা এজন বিধায়ক হ'লে তাৰে এডভান্টেজটো, আৰু বাহিৰৰ পৰা আহি ওপৰে আহি পেৰাচুটেৰে নামি এজন বিধায়ক হোৱাৰ লগে লগে তেওঁ ক'ত থাকিব, চিধা কোৱাৰ্টাৰত থাকিব। কোৱাৰ্টাৰৰ ভিতৰত সোমাবতো কোনোৱেই নোৱাৰে, লাইন ধৰি পাছ ল'ব লাগিব। পাছখন বনাওঁতে লাইন ধৰ, পাছখন লৈ গেটত দেখা, গাড়ীৰ ভিতৰত নিব নিদিয়ে, খোজকাঢ়ি কোৱাৰ্টাৰলৈ যা, অফিচলৈ যা। কিন্তু এজন স্থানীয় যদি হয়, সেই ৰাইজৰ মাজতে বাসস্থান থকা, তেওঁক যাই লগ ধৰিব পাৰিব। সেইকাৰণে যে মই ভাবিছিলোঁ যে মই যি কৰিম, অসমৰ সেৱা কৰিব হ'লে অসমখনো দিছপুৰৰ ভিতৰত মোৰ জন্মস্থানখন, আৰু সেই দিছপুৰৰ পৰা সেৱা কৰাটো অসমৰ সেৱা কৰা হয়। আৰু এবাৰ বিধানসভাৰ মজিয়াত যদি মোক ভগৱান আৰু ৰাইজে আশীৰ্বাদ দিয়ে, যদিও বিধানসভাৰ মজিয়াত যাব পাৰোঁ, যেনেকৈ আজি 35 বছৰ আগত অসম আৰু অসমীয়াৰ স্বাৰ্থত কামত আহিব বুলি ভাবি বিজেপি কৰিছিলোঁ, 100% জাতীয়তাবোধ থকা। আৰু সেইকাৰণে মই অসম আন্দোলনৰ সময়ত মই একদম সৰু, আমি ক্লাছ 6ত থাকোঁতে অসম আন্দোলন আৰম্ভ হৈছিল।
আৰু তাৰপিছত আমি 11 নে 12 পাওঁতে আমাৰ মানে অসম আন্দোলনটো শেষ হৈছিল 11 চাগে আৰু তেতিয়াই অটল বিহাৰী বাজপেয়ীদেৱ লালকৃষ্ণ আদৱানীদেৱ যশৱন্ত সিং এইসকলৰ নেতৃত্বত অসম আন্দোলনক সমৰ্থন কৰিছিল আৰু ভাবিছিলোঁ যে অসমীয়া জাতি এই বিজেপি দলৰ ৰাজনীতিৰ পৰিৱেশতে সুৰক্ষিত হ'ব আৰু সেইকাৰণে তেতিয়া গৈছিলোঁ আমাক ঘৰত আহি কোনো মাতা নাই বা কোনোবা এখন চৰকাৰ আছে একদম চলি আছে নদন বদন চৰকাৰ গ'লেই আমাৰ লাভ হ'ব গ'লে আৰ্থিক লাভ বৈধ খুব ক্ষমতা পাম সেইবিলাক একো নাই আপুনি সামাজিকভাৱে বহুকেইটা অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত আমি দেখা পাওঁ দেখি আহিছোঁ কিন্তু কথা হ'ল আপুনি কোনো লাভ বা কিবা লাভ বিচাৰি কোনোবা এটা দলত গৈ বা বিজেপিত গৈ আপুনি যোগদান কৰা নাছিল সেই আপুনি ইতিমধ্যে উল্লেখ কৰিলে এইখিনিতে এটা দীঘলীয়া পৰিক্ৰমা আপোনাৰ 35টা বছৰ বুলিয়েই মই কৈছোঁ দেই 90ৰ পৰা যদি আমি আহোঁ 35 বছৰেই বুলি ধৰিলোঁ সেই 35টা বছৰত মাজতে আপুনি কক্ষচ্যুতও হৈছে 5 মাহ 6 মাহৰ কাৰণে চাওক আজি এটা কথা কি জানে যে আমি সৰুৰ পৰাই জানো যে একদম সদ্যজাত শিশুটোই যদি নাকান্দে এই জন্ম দিয়া মাতৃগৰাকীয়ে ভাবে যে খাই বৈ পেট ভৰ্তি হৈ শুই আছে আৰু তেতিয়ালৈ নজৰ নাযায় এতিয়া প্ৰতিবাদৰ ভাষা আপোনাৰ বহুত হ'ব পাৰে যে দলৰ বিৰুদ্ধে গৈ আপুনি দলক ক্ষতি কৰা বা চুপচাপ হৈ বহি দিয়া বা দলৰ কাৰ্যসূচীত অংশগ্ৰহণ নকৰা বিভিন্ন ধৰণৰ আপোনাৰ প্ৰতিবাদৰ পন্থা হ'ব পাৰে যিহেতু আমাৰ মোৰ বিশেষকৈ কোনো ৰাজনৈতিক গুৰু নাই আজিলৈ মোক কোনোৱে আঙুলিত ধৰি শিকোৱা নাই আৰু ডেকা অৱস্থাততো ভুল জাতিৰ বাবে মাটিৰ বাবে ভুল কৰা নাই আজিলৈ মই জানো কাৰণ মই নিজকে জানো মই বেয়া নহয় আজিলৈ কৰা নাই আৰু যদি কিবা বেয়া কৰিছে তো মোৰ নিজৰ দেহক মোৰ ক্ষতি কৰা কাম কৰিব পাৰোঁ তে সেইকাৰণে যিখিনি কৰিছোঁ তাক লৈ মই কেতিয়াও মই নাভাবোঁ যে এইটো মই ভুল কৰিছোঁ কাৰণ তাৰ ফল যোৱা 10 বছৰে আমাৰ সমষ্টিৰ অসমৰ ৰাইজে দেখিছে আমাৰ ৰাইজেও দেখি আছে যে মই অকলে মাত দি এটা পদক্ষেপ ল'লোঁ আচলতে আপোনাক এটা প্ৰশ্ন কৰোঁ আজি যিসকলে চাব এইটো এটা আপোনাৰ ল'ৰা বা ছোৱালী ঘৰৰ পৰা ওলাই গ'ল বোলে মই নাথাকোঁ আজিৰ পৰা ঘৰত তেতিয়া কি কৰোঁ এবাৰতো মাতি আনি বাবা কি হ'ল কচোন তই কি বেয়া পাইছ নুসুধিব হা ঘৰৰ পৰা নিজৰ ঘৰখন কোনোবাই যোনে গঢ়িছে নিজে আমি গঢ়া আমি বেলেগে গঢ়ি থোৱা ঘৰত অহা নাই নহয় আমি গঢ়িছোঁ গাঁৱে গাঁৱে য'ত গৈছোঁ তাতে মানুহে নাথাকে গাড়ীত আমি 5জন যদি যাওঁ ৰখি থাকে 2জন তাৰপিছত আমি তাতে আৰু 1-2 ঘণ্টা ৰখোঁ মানুহৰ ঘৰে ঘৰে যাওঁ আহকচোন ওলাই আহক তাৰপিছত এই অৱস্থাত আমাৰ সেনেকুৱা এটা মানুহে যদি এনেকুৱা কক্ষচ্যুত হয় সুধিব লাগিছিল নে নাই লাগিছিলে সুধিলে জানো প্ৰমাণটোতো হ'ল যোৱা 10 বছৰে কি পাই আছে সমষ্টিবাসী ৰাইজে মই কাৰো নাম নলওঁ দেখিলে নহয় ৰাইজে সেইকাৰণে এটা কথা যে মই স্পষ্টবাদী মানুহ মই আজিও মই সেই স্পষ্টবাদী মানসিকতা আছে দৃঢ়তা আছে মোৰ অতি মই দৃঢ় মানুহ দৃঢ়তা আছে আৰু সেই দৃঢ়ভাৱে মই 26ত অৱতীৰ্ণ হ'ম দলীয় প্ৰাৰ্থিত্বৰ কাৰণে মই আশাবাদী আৰু আপোনাক কওঁ আজিৰ এই মুহূৰ্তত আজি তাৰিখটো কিমান 26 ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ মাত্ৰ 5 মাহ আছে কওকচোন মোৰ বাহিৰে আৰু কোনোবা নাম আছে দিছপুৰত তাৰমানে সময় এটা আহিব কাৰোবাক তেল মাৰিব ভৰি চেলেকিব পেৰাচুটেৰে নামিব আৰু ইয়াত খেলিব আৰু তেওঁ বিধায়ক হৈ যাব ৰাইজ ৰখি আছে হাত চাপৰি মাৰি যে পেৰাচুটৰ পৰা নামাজনক আমি ভোট দিম পদুম ফুলৰ চিনত সেনেকুৱা ভবাসকলৰ কাৰণে এটা জয়ন্ত দাস প্ৰত্যাহ্বান হিচাপে আছোঁ তাৰমানে আৰু সেইটো যদি কোনো কাৰোবাৰ দৃষ্টিত ভুল বুলি ভাবে সেইটোতো ই ভুল কৰিছে এনেকুৱা ভাল ভুল 1000টা কৰাৰ কাৰণে মই সদায় মানসিকভাৱে প্ৰস্তুত থাকিম আগন্তুক নিৰ্বাচন আমি হিচাপে কৰিলোঁ কেইটামান মাহ আপুনি প্ৰাৰ্থিত্ব পোৱা নোপোৱাক লৈ এতিয়াও দুদুল্যমান অৱস্থাত আছে নেকি আচলতে থাকিব নালাগে সেইটোৱে মই পাৰ্টীৰ ছিনিয়ৰ মোষ্ট যদি 10জন আপুনি আনে তেতিয়াহ'লে মই তেওঁলোকৰ তাৰমানে আমাতকৈ ছিনিয়ৰ কোনসকল আছিল বিজয়া বাইদেউ ৰাজেন গোহাঁইহঁত হয়নে ৰমেন ডেকাহঁত তাৰপিছত আপোনাৰ এই পৰিমল শুক্লবৈদ্য কবীন্দ্ৰ পুৰকাষ্ট মিছন ৰঞ্জন দাস তাৰ বাহিৰে নামেই লোৱা নাই ভাবক আপুনি তাতকৈ বাকী চবতকৈ জ্যেষ্ঠ হোৱাৰ পিছত কি হ'ল আজি দুদুল্যমান হিচাপেতো দুৰ্ভাগ্যজনক কিন্তু মই আশাবাদী
মই আশাবাদী যে এইবাৰ মোক দলে প্ৰাৰ্থিত্ব দিব আৰু দলৰ প্ৰাৰ্থিত্ব পাম আৰু জয় হ'ম, বিধায়ক হিচাপে ৰাইজক সেৱা কৰিব পাৰিম। আৰু 5 বছৰ এটা মোৰ বহুত মনত আছে দৃঢ়তা যে বিধায়ক এজনে কি কৰিব পাৰে বা নোৱাৰে। সেইটো কাৰণে বিধানসভাটো য'ত আছে লৰালি কালত তাত তেতিয়া মানে ইমান এই লোহাৰ গেট লোহাৰ কাঁহী চন্তৰি একোৱেই নাছিল। চিফ মিনিষ্টাৰৰ ঘৰৰ সন্মুখলৈ তাৰমানে এই জপনা আছিল, গেট নহয় জপনা, এই কাঠৰ এনেকৈ জপনা চিফ মিনিষ্টাৰৰ তাতে পুলিচ চুলিচ নাই। তো সেইবিলাকত তলকৈ ঘূৰি থকাটোৱে আজি বিধায়ক হিচাপে কিন্তু তাত আজিলৈ সোমাব পোৱা নাই। সেইটো এটা মনত বেদনা এটা আছে, কিন্তু এইবাৰ ভাবিছোঁ পাম। পুৰণি কথাটো আহি পৰিছে দেই, মাজত এটা ডাঙৰ বিষয় আহি পৰিছে। দেখা গৈছে যে ৰাজেন গোহাঁইৰ নিচিনা মানুহেও এই মানে নতুন পুৰণিৰ কথাটো মানে প্ৰসংগটো টানিছিলেগৈ। আপুনি ভাবে নেকি? চাওক, কথাটো হ'ল যে যদি নতুন পুৰণি মানে পুৰণাখিনিয়ে সদায় নতুনক আদৰি আনিছে আৰু আমাৰ সংবিধানতে আছিল যে এখন মণ্ডল কমিটি হ'বলৈ হ'লে প্ৰত্যেকবাৰতে প্ৰত্যেকটো মানে টেনেৰত 25% শতকৰা 25জন নতুন মানুহ হ'বই লাগিব। আৰু যাৰ বাবে আমাৰ এই সময়ৰ বহুত বন্ধু আমাৰ পৰা পলাইছিল, কাৰণ আমাৰ পকেটত মেম্বাৰশ্বিপ বহি থাকে। গৈ পাই আৰু সেইখন ওলাওঁ, সেইকাৰণে বহুতে পলায়। চাবি আকৌ বিজেপি মেম্বাৰ বহিলে ঘূৰি ফুৰে, কাৰণ আমাৰ ক'লো নহয় আমাৰ মণ্ডল নহ'লে ৰেগুলাৰাইজ নহ'ব, অৰ্থাৎ ভোটিং ৰাইটটো নাথাকিব। তেতিয়া আমাৰ পাৰ্টিৰ ভিতৰত ভোটিং হৈছিল যে প্ৰেচিডেণ্টক ভোট দিয়ে, তুমি যদি 25% নোৱাৰা তেতিয়াহ'লে তুমি ভোটেই দিব নোৱাৰা। কথা বুজা নাই? সেইকাৰণে নতুনক আদৰা পৰম্পৰা থকা আমি আগৰ পৰাই আছোঁ। কিন্তু এটা কথা হ'ল কি, লিডাৰ বা নেতৃত্ব বিশেষে কথাবিলাক দেখা পোৱা যায় যে এজন নেতাই অন্তত নিজৰ বুলি ভবা মানুহখিনিক টানি, সেইটো তেওঁৰ দুখ বুলি মই নকওঁ। দেখিবলৈও পোৱা গৈছে, দেখিবলৈ পোৱা যায়, সেইটো তেওঁৰ দুখ নহয়। নতুনটো আহি আছে বেলেগ দলৰ পৰা, বেলেগ দলৰ পৰা অহা নতুনখিনিয়ে নতুনৰ নেতৃত্ব লৈ নতুনক সুৰক্ষিত ৰখা স্বাৰ্থৰ বাবে তেওঁলোক ধন্যবাদৰ পাত্ৰ। কিন্তু আমাৰ পুৰণাখিনি কি হ'ব? পুৰণাখিনি যে লেই চেই অৱস্থা হৈ গ'ল, এই পুৰণাখিনি কোনে চাব? চাই কোনে আছে? ক'ত সিদ্ধান্ত লৈ আছে? দুৰ্ভাগ্য, দলটোৰ কাৰণে দুৰ্ভাগ্য। মই সেই নতুনকৈ আহি এতিয়া পুৰণা হোৱা সকল যিসকলে অকল নিজৰ মানুহ নিজৰ টীম নিজৰ শিবিৰক টানি আছে, মই বেয়া নাপাওঁতো, টানিব, স্বাভাৱিক কথা, একদম স্বাভাৱিক কথা। কিন্তু যিসকল পুৰণা আছে, মোৰ নিচিনা জয়ন্ত দাসটো হাজাৰটা আছে শদিয়াৰ পৰা ধুবুৰীলৈ, মোৰ নিচিনা পুৰণা জয়ন্ত দাসটো হাজাৰটা আছে শদিয়াৰ পৰা ধুবুৰীলৈ। আমিতো এক্টিভ মানুহ, আমি ইনএক্টিভ নহয়। পাব্লিকততো আমাৰ এতিয়াও ইমেজ আছে, কথাটো এতিয়াও হ'ব, আৰু চিন্তা কৰিব পৰা মস্তিষ্কৰ কেপাচিটিটো এতিয়াও আছে। দেশ জাতি মাটিৰ কাৰণে ভাল ভাবিব পৰা আমাৰ সময় আছে। আজিও মাত দিলে শ মানুহ ওলাই আহিব, হাজাৰ মানুহ আজিও ওলাই আহিব। আমাৰ কেপাচিটিটো ক'ত নোহোৱা হোৱা নাই নহয়, আমাৰতো কেপাচিটি নোহোৱা হোৱা নাই। কিন্তু নোহোৱা কৰাৰ ক'ত হৈ আছে গণ্ডগোলটো? কোনে কৰি আছে গণ্ডগোলটো? ক'ত হৈ আছে সিদ্ধান্ত যে কিছুমানে আহি অকল চিৰিটো তেওঁলোকে দেখিছে, ওপৰত উঠি গ'লে MLA মন্ত্ৰী চব হৈ আছে, আৰু আমাৰ সন্মুখত চিৰিটো দিয়া মানুহো নাই। হৈ আছে আমি চিৰি বনাব জানা মানুহ। হয়, মই এটা কথা উল্লেখ কৰিব বিচাৰিম, সুন্দৰপুৰ নহয়, ৰাজধানী নাৰ্চাৰীৰ অফিচটো, আপোনাৰ ৰাজগড় বিহুতলীৰ ওচৰৰ অফিচটো, সেই অফিচতো আপোনাক আমি প্ৰায়ে প্ৰত্যক্ষ কৰিছিলোঁ। তেতিয়া কিবা উজান বজাৰৰ অফিচ, কিবা এটা বাতৰি সংগ্ৰহৰ অফিচত জয়ন্ত দাসক দেখাই পাওঁ। তেতিয়া যিবিলাক মানুহ নাছিলে, এতিয়া আকৌ সেইবিলাক মানুহ দেখা গৈছে। তেওঁলোক একেবাৰে ৰাজনীতিটো নতুন চাবলৈ গ'লে, তেওঁলোকে বেলেগ দলেই হওক বা বিজেপিয়ে হওক বা আঞ্চলিক দলেই হওক, ক'তোৱে তেতিয়া যোগদান কৰা নাছিল। তেনে প্ৰেক্ষাপটত এই বিষয়টোক গুৰুত্ব প্ৰদান নকৰে কেলে বৰ্তমান যিসকল নেতৃত্বত আছে, কি ভাবে? নহয়, চাওক, এতিয়া শুনক, বৰ্তমান আপোনালোকে দেখি থকা যিসকল নেতৃত্ব, তেওঁলোকৰ ওপৰত আৰু আছে নেতৃত্ব বুলি ক'লে ৰাজ্যিক পৰ্যায়ত নহয়, ৰাষ্ট্ৰীয় পৰ্যায়তো নেতৃত্ব আছে। মোৰ কথাটো হ'ল যে মই তেওঁলোকক ধন্যবাদ জনাইছোঁ, যিসকলে বেলেগ দলৰ পৰা আহি নিজৰ টীমটোক সুন্দৰভাৱে মানে মাটিৰ পট্টা দি দিলে, ম্যাদী পট্টা দি MLA মন্ত্ৰী চব কৰিলে। আমাৰখিনিৰ কথা চিন্তা কোনে কৰিব? তেতিয়াহ'লেতো আমি যদি তেতিয়া যুঁজ এটা দিম ৰাইজৰ স্বাৰ্থত, তেতিয়া আপুনি আহি আমাক নক'ব যে আপুনি কিয় ভুল কৰিছে বুলি।
মই ক'লোঁ নহয় ভালৰ কাৰণে ভুল 1000 বাৰ কৰিবৰ কাৰণে প্ৰস্তুত আছোঁ। শেষত এটা কথা জানিব বিচাৰিম, আপুনি সমষ্টিত ঘূৰিছে যথেষ্টখিনি, সমষ্টিৰ মানুহখিনি আপোনাৰ প্ৰতি এটা আঁকোৱালি লৈছে, আন্তৰিকতা আছে। আগ্ৰহেৰে লৈছে, মই জানো। কিমান আপুনি আশাবাদী আৰু কিমান আপুনি ভাবে যে আপুনি নিৰ্বাচনত যদি দলীয়ভাৱে টিকেট লাভ কৰে আপুনি জয়ী হৈ আহিবই? হয়, চাওক মই এইবাৰ 100% আশাবাদী, কাৰণ মোৰ সম্পৰ্ক মানুহৰ লগত কেৱল মাত্ৰ যে দলীয় সভা পাতি মানুহ হ'লেহে মানে নিৰ্বাচনৰ প্ৰক্ৰিয়া বা কাম কাজ চলি থাকে তেনে নহয়। এই মানুহক লগ পাই আছোঁ, সৌসিদিনা গোপালপুৰত পঢ়া মোৰ লগৰবিলাক তাতে মানে গোটেইখিনি আহিল, আহি সকলোৱে এটা কথাই কৈছে, বোলে চা ভাই তই কি কৰ নকৰ নাজানো, কিন্তু আমাৰ কোনো নাই, তই যদি এইবাৰ কিবা দলে তোক টিকেট নিদিয়ে তেতিয়াহ'লে তই কিন্তু ইণ্ডিপেণ্ডেণ্টলৈ খেলিবি, যাতে আমি ভোট দিয়া জেগাটো পাওঁ। তেতিয়া মই দেখিছোঁ যে তাৰমানে এইটো দেখোন ৰাইজৰ এটা বেলেগ ধৰণৰ মত, এটা ৰাইজৰ অভিমতহে, ৰাইজৰ অভিমত। তো সেনেকুৱা ধৰণৰ মই গোটেই সমষ্টিৰ চুকে কোণে সেনেকুৱা এটা সম্পূৰ্ণৰূপে মই সেনেকুৱা এটা পৰিৱেশ এটা পাইছোঁ। আৰু তাতে আছে একচাম আছে যে সিদ্ধান্ত তেওঁলোকে সলনি নহয়, কিন্তু সেইকাৰণে যেনেকাই নহওক যে মই ভাবিছোঁ সেই ভাবাটোত একদম দৃঢ়তাৰে গৈছোঁ, কাৰণ মই সৰবজান নহয় বা এষ্ট্ৰলজি নাজানো যে মই 26ত মই MLA হ'ম নহ'ম। আৰু সেইকাৰণে মই ভাবাটো দৃঢ়তাৰে কৈছোঁ যে এইবাৰ মই MLA হ'ম দিছপুৰৰ পৰা। জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ পিছত আপুনি কিছুভাৱে থমকি ৰৈছে, আচলতে সেয়া আপোনাক আত্মিকভাৱে আপোনাক বাধ্য কৰিছে, আপোনাক নিজৰ ভিতৰৰ মানুহজনে। কেতিয়ামানৰ পৰা আমি আকৌ দেখা পাম সেই আগৰ ৰূপত? মই চাওক, এতিয়া প্ৰথমটো হ'ল জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিবই লাগিব, আৰু মই সেইকাৰণে বিভিন্ন শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত গৈ আছোঁ, বিভিন্ন শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত গৈছোঁ। আৰু মই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত মুকলিভাৱে এটাই কৈছোঁ যে জুবিন গাৰ্গৰ আত্মাৰ সাতগতি নিবিচাৰিব, আত্মাৰ সদগতি বিচাৰিলে তেওঁ স্বৰ্গত বাস কৰিব। তাতকৈ অসমৰ ৰাইজে কওক, হে প্ৰভু জুবিন গাৰ্গক অনতিপলমে আমাৰ অসমত পুনৰবাৰ জন্ম দিয়ক, হুবহু সেই জুবিন গাৰ্গক, খাইলাখ সেই জুবিন গাৰ্গক সেই কণ্ঠৰে, সেই স্বভাৱ চৰিত্ৰৰে, সেই স্বভাৱসুলভ ব্যক্তিত্বৰে যাতে আজি যদি জন্ম হয় আমাৰ মাজত, তেতিয়াহ'লে 15-20 বছৰ পিছত আমি বৃদ্ধ বয়সত সেই জুবিন গাৰ্গক পাওঁ। সেইকাৰণে কৈছোঁ যাতে জুবিন গাৰ্গক অসমতে পুনৰ জন্ম দিয়ক, আৰু সেইটো মই বিচাৰোঁ। আৰু জুবিন গাৰ্গৰ ন্যায় বিচাৰোঁ, দোষী মানে শাস্তি পাবই লাগিব, জাষ্টিছ ফৰ জুবিন গাৰ্গ। আৰু ন্যায় নোপোৱালৈ অসমৰ ৰাইজৰ এই দাবীৰ লগত সম্পূৰ্ণ খাৰ খোৱা নিভাজ অসমীয়া হিচাপে 100% অসমীয়া ৰাইজৰ লগত থাকিম। ধন্যবাদ জয়ন্ত দাস, বহুত বহুত ধন্যবাদ। প্ৰত্যক্ষ কৰিলে এয়া আছিল জয়ন্ত দাস, বিজেপিৰ এগৰাকী জ্যেষ্ঠ নেতা। তেওঁ দিছপুৰ যি সমষ্টি, সন্মানীয় দিছপুৰ সমষ্টিৰ সবল দাবীদাৰ। তেওঁৰ আগন্তুক যি বিধানসভা নিৰ্বাচন আহি আছে, সেই নিৰ্বাচনত তেওঁ প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে। আৰু দেখা যাওক পৰিৱেশ পৰিস্থিতি আৰু ৰাজনীতি সময়ে কোনফালে ঢাল খায়।